অসমৰ সম্পদ ডক্টৰ সাগৰ ভট্টৰাইক বৰুৱাবাৰীৰ ৰাস উদযাপন সমিতিৰ উষ্ম সম্ভাষণ। দৰঙৰ কুৰুৱাৰ নিকটৱৰ্তী টেকেলিয়াকুৰ গ্ৰান্তত ঘৰ ডক্টৰ সাগৰ ভট্টৰাই। বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছিল বিজ্ঞানী ডক্টৰ সাগৰে। সৌৰশক্তি ব্যৱহাৰৰ ক্ষেত্ৰত নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰি আমেৰিকা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল চিপাঝাৰৰ গৌৰৱ ডক্টৰ সাগৰ ভট্টৰাই। চিপাঝাৰৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল প্ৰতিভাধৰ ছাত্ৰ ডক্টৰ সাগৰ ভট্টৰাই। পিছত অৰুণাচল প্ৰদেশৰ নিটৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু 2 বছৰৰ পিছত লাভ কৰিছিল ডক্টৰেট সন্মান। সম্প্ৰতি গুৱাহাটী IITত গৱেষক বিজ্ঞানী হিচাপে কৰ্মৰত ডক্টৰ সাগৰ ভট্টৰাই। আদৰ্শৱান শিক্ষক টংকপ্ৰসাদ ভট্টৰাই আৰু সুগৃহিণী জৰ্ণা দেৱীৰ পুত্ৰ সাগৰ। বৰুৱাবাৰীৰ ৰাস উদযাপন সমিতিৰ সৈতে AIN লাইভৰ তৰফৰ পৰাও বিজ্ঞানী ডক্টৰ সাগৰ ভট্টৰাইলৈ জনালো অভিনন্দন। নিউজ ডেস্ক AIN লাইভ।